নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা, আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি আজিৰ পুনৰ এখন মক টেষ্ট পেপাৰ লৈ আহিছোঁ। এখন 5 নম্বৰ মক টেষ্ট পেপাৰ, গতিকে আগৰ কেইখন যদি চোৱা নাই তেন্তে সকলোৱে গৈ চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আমি আজিৰ মক টেষ্ট পেপাৰখন 60টা কুৱেশ্যন আলোচনা কৰিম। 60টা কুৱেশ্যনৰ ভিতৰত কোনে কিমানটা শুদ্ধ উত্তৰ কৰিলে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ কি? এনেকুৱা কুৱেশ্যন গেট 4ত আহে, গতিকে এইসমূহ চাব। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, হোলোং গছ। হোলোং গছ হৈছে অসমৰ ৰাজ্যিক বৃক্ষ। আৰু শেহতীয়াকৈ ৰাজ্যিক ফল কি এটা ঘোষণা কৰা হৈছে, অসমৰ ৰাজ্যিক ফল, গতিকে কি হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যন সুধিছে আছামিজ ইটিছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লেখক কোন? আছামিজ ইটিছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দত্ত বাণীকান্ত কাকতি। দত্ত বাণীকান্ত কাকতিয়ে আছামিজ ইটিছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখন ৰচনা কৰিছিল, অৰ্থাৎ লিখিছিল। এতিয়া আহিছোঁ তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মিৰি জীয়ৰী। মিৰি জীয়ৰী হৈছে জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস, আৰু এইখনৰ উপন্যাসিক হৈছে ৰজনীকান্ত বৰদলৈ। এইখন ৰচনা কৰা হৈছিল 1894 চনত। এইকেইটা ইম্পৰ্টেণ্ট হয়, লগতে চনবোৰ চাব। 1894 চনত মিৰি জীয়ৰী উপন্যাসখন লিখা হৈছিল আৰু এইখন লিখিছিলে ৰজনীকান্ত বৰদলৈ। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন সুধিছে। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভট্টদেৱ। ভট্টদেৱ হৈছে প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক। এতিয়া আহিছোঁ তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মালিগাঁৱত। গুৱাহাটীৰ মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত। ভাৰতৰ ৰেলৱে মণ্ডলসমূহৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইসমূহ ভালদৰে চাব। ইয়াৰ ওপৰত কুৱেশ্যন অহা দেখা যায়। দুটামান মনত ৰাখিব, মধ্য ৰেলৱেৰ মুখ্য কাৰ্যালয় মুম্বাইত হয়, পূব ৰেলৱে মুখ্য কাৰ্যালয় কলকাতাত, উত্তৰ ৰেলৱে মুখ্য কাৰ্যালয় নতুন দিল্লীত। এইসমূহ ভালদৰে চাই যাব। এতিয়া আহিছোঁ তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতত প্ৰথম ৰেল চলাচল কেতিয়া আৰম্ভ হৈছিল? ভাৰতত প্ৰথম ৰেল চলাচল কিমান চনত আৰম্ভ হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1853 চনত। 1853 চনত ভাৰতত প্ৰথম ৰেল চলাচল আৰম্ভ হৈছিল, আৰু এই ৰেল চলাচল আৰম্ভ হৈছিল মুম্বাইৰ পৰা থানেলৈ। মুম্বাইৰ পৰা থানেলৈ প্ৰথম 1853 চনত ভাৰতৰ ৰেল চলাচল আৰম্ভ হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতত কিমান চনৰ পৰা ডাক সেৱাৰ প্ৰৱৰ্তন কৰা হয়? ভাৰতত কিমান চনৰ পৰা ভাৰতত ডাক সেৱাৰ প্ৰৱৰ্তন হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 1837 চনত। 1837 চনৰ পৰা ভাৰতত ডাক সেৱাৰ প্ৰৱৰ্তন কৰা হয়। লগতে মনত ৰাখিব ভাৰতত প্ৰথম ডাক টিকট প্ৰচলন কৰা হৈছিল 1854 চনত। 1854 চনত প্ৰথম ডাক টিকট প্ৰচলন কৰা হৈছিল। এতিয়া আহিছোঁ তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে ভাৰতৰ সংবিধানখন কিমান তাৰিখে কাৰ্যকৰী হয়? ভাৰতৰ সংবিধানখন কিমান তাৰিখে কাৰ্যকৰী হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, 1950 চনৰ 26 জানুৱাৰীৰ পৰা। 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধানখন কাৰ্যকৰী হয়। এতিয়া আহিছোঁ তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে? ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, 22টা। 22টা অধ্যায় আছে ভাৰতীয় সংবিধানত, এইটো মনত ৰাখিব সকলোৱে। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে সংবিধানৰ কিমানতম সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হয়? সংবিধানৰ কিমানতম সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, 44তম। 44তম সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হয়।
এতিয়া আহিছোঁ তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 5 বছৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হৈছে 5 বছৰ এতিয়া আহিছোঁ তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে কাৰ দিনত গ্ৰীক পৰিব্ৰাজক মেগাস্থেনিছ ভাৰতলৈ আহিছিল ভাৰতলৈ আহিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত মেগাস্থেনিছ ভাৰতলৈ আহিছিল এতিয়া আছে তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে কুশান বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন এ কনিষ্ক হৈছে কুশান বংশৰ শ্ৰেষ্ঠ ৰজা এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাজস্থানৰ ৰাজধানীৰ ওপৰত কুৱেশ্যন অনা হৈছে যেহেতু পৰীক্ষাসমূহত আহি থকা দেখা যায় গতিকে ইয়াত সুধিছে যে ৰাজস্থানৰ ৰাজধানী কি ইয়াৰ অপচনত দিয়া কেইটাৰ ৰাইট এনসাৰটো হৈছে অপচন ডি জয়পুৰ হৈছে ৰাজস্থানৰ ৰাজধানী এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যা আটাইতকৈ বেছি সুধিছে ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন সি উত্তৰ প্ৰদেশত ভাৰতৰ সকলোবোৰ ৰাজ্যতকৈ জনসংখ্যা আটাইতকৈ বেছি এতিয়া আহিছোঁ তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি এতিয়া আহিছোঁ তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে কাদম্বৰী গ্ৰন্থৰ গ্ৰন্থকাৰ কোন গ্ৰন্থখন কোনে লিখিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বাণভট্টই কাদম্বৰী গ্ৰন্থখন ৰচনা কৰিছিল এতিয়া আহিছোঁ তাৰ পিছৰ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে বাৰাণসী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি গংগা বাৰাণসী গংগা নদীৰ পাৰত অৱস্থিত এতিয়া আহিছোঁ তাৰ পিছৰ 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে শচীন তেণ্ডুলকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 2014 চনত শচীন তেণ্ডুলকাৰক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হৈছিল এতিয়া আছে তাৰ পিছৰ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি ফাতেমা বিবি হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ আৰু তেখেত 1989 চনত ন্যায়াধীশ হৈছিল আৰু তেখেতে হৈছে প্ৰথম মহিলা ন্যায়াধীশ আমাৰ ভিডিওটো চাই কেনেকুৱা পাইছে আজি সকলোৱে কমেন্ট কৰি জনাব যিসকলে ভাল পাইছে সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এইখিনিতে জনাও যে বহুতে কমেন্ট কৰি বহুত বেয়াকৈ কৈছে তেনেকৈ ক'লে মনবোৰ বেয়া লাগে আৰু কৈছে যে তই আৰু ভিডিও নবনাবি তই কোৱেশ্যনবোৰ ভুলকৈ উত্তৰ দিও আনসাৰবোৰ ভুল দিও হয় কেতিয়াবা কিছুমান ভিডিওত কোনোবাটো কোৱেশ্যন ভুল হয় আৰু মই ভুল হ'লে তাৰ এনসাৰটো শুদ্ধ এনসাৰটো কমেন্টত কৈ দিও যে এটো আমুক হ'ব লাগে তথাপিতো কিন্তু বহুত বেয়াকৈ কৈছে যে ভিডিও বনাব নালাগে সবে কমেন্ট কৰি জনাব যে ভিডিও বনাব লাগে নে নালাগে বহুতে কমেন্ট কৰিছে মোৰ ভিডিওৰ পৰা একো কাৰো সহায় হোৱা নাই বা একো লাভ হোৱা নাই গতিকে সকলোৱে কমেন্ট কৰি জনাব যদি কাৰো লাভ হোৱা নাই তেন্তে ভিডিও বনোৱাটো বন্ধ কৰিম গতিকে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো এতিয়া আছো ইয়াৰ পিছৰ 21 নম্বৰ কুৱেশ্যনলৈ 21 নম্বৰ কুৱেশ্যন সুধিছে প্ৰিয়দৰ্শিনী বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ইন্দিৰা গান্ধীক প্ৰিয়দৰ্শিনী বুলি জনা যায় এতিয়া আছো তাৰ পিছৰ 22 নম্বৰ কুৱেশ্যনলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে ইন্দিৰা গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শক্তিস্থল ইন্দিৰা গান্ধীৰ সমাধিস্থলক শক্তিস্থল বুলি জনা যায় এতিয়া আছো তাৰ পিছৰ 23 নম্বৰ কুৱেশ্যনলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে
ইটালীৰ মুদ্ৰাৰ নাম কি মুদ্ৰাৰ ওপৰত কোৱেশ্যন অনা হৈছে যেহেতু এটো ইম্পৰ্টেন্ট হয় যে মুদ্ৰাৰ ওপৰত কোৱেশ্যন 100% পৰীক্ষাসমূহত আহে গতিকে মুদ্ৰাৰ ওপৰত কোৱেশ্যনসমূহ ভালদৰে চাব ইয়াত সুধিছে ইটালীৰ মুদ্ৰাৰ নাম কি ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন সি ইউৰো ইউৰো হৈছে ইটালীৰ মুদ্ৰাৰ নাম এতিয়া আছে তাৰ পিছৰ 24 নম্বৰ কোৱেশ্যনলৈ 24 নম্বৰ কোৱেশ্যনটো সুধিছে কায়ৰো কোনখন দেশৰ ৰাজধানী কায়ৰো কোনখন দেশৰ ৰাজধানী সুধিছে ইয়াৰ আনসাৰটো হৈছে অপচন বি ইজিপ্ট ইজিপ্টৰ ৰাজধানীৰ নাম হৈছে কায়ৰো এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্যনলৈ 25 নম্বৰ কোৱেশ্যন সুধিছে বগা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় বগা হাতীৰ দেশ বুলি কোনখন দেশক জনা যায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি থাইল্যান্ড থাইল্যান্ডক বগা হাতীৰ দেশ বুলি জনা যায় এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্যনলৈ 26 নম্বৰ কোৱেশ্যন সুধিছে হুইজৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম কি হুইজৰ আটাইতকৈ ওচৰৰ গ্ৰহটোৰ নাম কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি বুধ গ্ৰহ বুধ গ্ৰহ হৈছে হুইজৰ আটাইতকৈ ওচৰৰ গ্ৰহ এতিয়া আছে তাৰ পিছৰ 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যনটো সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ ৰাইট আনসাৰটো হৈছে অপচন বি জেনেভা জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছে তাৰ পিছৰ 28 নম্বৰ কোৱেশ্যনলৈ 28 নম্বৰ কোৱেশ্যনটো সুধিছে আলি আই লৃগাং উৎসৱটি কোন মাহত পালন কৰা হয় আলি আই লৃগাং উৎসৱটি কোন মাহত পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিংসকলে আলি আই লৃগাং উৎসৱটি পালন কৰে এইটো এটা কৃষিভিত্তিক উৎসৱ এইটো সকলোৱে জানি ল'ব বা মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্যনলৈ 29 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতত মৌলিক অধিকাৰৰ পিতৃ বুলি কাক কোৱা হয় ভাৰতত মৌলিক অধিকাৰৰ পিতৃ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ চৰ্দাৰ বল্লভভাই পেটেল চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ মৌলিক অধিকাৰৰ পিতৃ বুলি কোৱা হয় এতিয়া আছে ইয়াৰ পিছৰ 30 নম্বৰ কোৱেশ্যনলৈ 30 নম্বৰ কোৱেশ্যনটো সুধিছে ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ 8খন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায় এইটো ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিব এতিয়া আছে তাৰ পিছৰ 31 নম্বৰ কোৱেশ্যনলৈ 31 নম্বৰ কোৱেশ্যন সুধিছে কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত এতিয়া আছে ইয়াৰ পিছৰ 32 নম্বৰ কোৱেশ্যনলৈ 32 নম্বৰ কোৱেশ্যন সুধিছে উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ হৰ্ষবৰ্ধন হৈছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা এতিয়া আছে ইয়াৰ পিছৰ 33 নম্বৰ কোৱেশ্যনলৈ 33 নম্বৰ কোৱেশ্যনটো সুধিছে অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি 1839 চনত অসম চাহ কোম্পানী প্ৰতিষ্ঠা হৈছিল এতিয়া আছে ইয়াৰ পিছৰ 34 নম্বৰ কোৱেশ্যনলৈ 34 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত প্ৰথমখন আলোচনী অৰুণোদয় প্ৰকাশ পায় কোন চনত প্ৰথমখন আলোচনী অৰুণোদয় প্ৰকাশ পায় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি 1846 চনত 1846 চনত প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পায় এতিয়া আছে তাৰ পিছৰ 35 নম্বৰ কোৱেশ্যনলৈ 35 নম্বৰ কোৱেশ্যন সুধিছে কি ভিটামিনৰ অভাৱত পয়া লগা বেমাৰ হয় কি ভিটামিনৰ অভাৱত পয়া লগা বেমাৰ হয় সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন এ ভিটামিন ডিৰ অভাৱত পয়া লগা বেমাৰ হয় এতিয়া আছে তাৰ পিছৰ 36 নম্বৰ কোৱেশ্যনলৈ 36 নম্বৰ কোৱেশ্যন সুধিছে শক্তিৰ এছআই একক কি সুধিছে ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি জুল হৈছে শক্তিৰ এছআই একক এতিয়া আছে ইয়াৰ পিছৰ 37 নম্বৰ কোৱেশ্যনলৈ 37 নম্বৰ কোৱেশ্যন সুধিছে শব্দৰ প্ৰাবল্য একক কি একক জোখা হয় শব্দৰ প্ৰাবল্য কি এককত জোখা হয় সুধিছে ইয়াৰ উত্তৰটো হৈছে অপচন এ ডেসিবেল এককত শব্দৰ প্ৰাবল্য জোখা হয় এতিয়া আছে ইয়াৰ পিছৰ 38 নম্বৰ কোৱেশ্যনটো 38 নম্বৰ কোৱেশ্যন সুধিছে বায়ুত কি গেছৰ পৰিমাণ সৰ্বাধিক
বায়ুত কি গেছৰ পৰিমাণ সৰ্বাধিক সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নাইট্ৰজেন বায়ুত নাইট্ৰজেনৰ পৰিমাণ সৰ্বাধিক এতিয়া আইছো ইয়াৰ পিছৰ 39 নম্বৰ কোৱেশ্যনলৈ 39 নম্বৰ কোৱেশ্যন সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1985 চনত 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা হৈছিল আৰু লগতে মানস ৰাষ্ট্ৰীয় উদ্যানকো ইউনেস্কোয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাইছিল 1985 চনত মনত ৰাখিব সকলোৱে এতিয়া আইছো ইয়াৰ পিছৰ 40 নম্বৰ কোৱেশ্যনলৈ 40 নম্বৰ কোৱেশ্যন সুধিছে গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত গিবন অভয়াৰণ্য কোনখন জিলাত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ যোৰহাট জিলাত গিবন অভয়াৰণ্যখন অৱস্থিত এতিয়া আইছো তাৰ পিছৰ 41 নম্বৰ কোৱেশ্যনলৈ 41 নম্বৰ কোৱেশ্যন সুধিছে পথৰুঘাটৰ ৰণ ক'ত হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ দৰং জিলাত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল এতিয়া আইছো তাৰ পিছৰ 42 নম্বৰ কোৱেশ্যনলৈ 42 নম্বৰ কোৱেশ্যন সুধিছে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক এতিয়া আইছো তাৰ পিছৰ 43 নম্বৰ কোৱেশ্যনলৈ 43 নম্বৰ কোৱেশ্যন সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচনৰ বি যোৰহাট জিলাত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত আৰু অসম সাহিত্য সভা গঠিত হৈছিল 1917 চনত আৰু ইয়াৰ প্ৰথমখন অধিৱেশন হৈছিল শিৱসাগৰ জিলাত এইবোৰ মনত ৰাখিব সকলে আৰু প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা এতিয়া আইছো 44 নম্বৰ কোৱেশ্যনলৈ 44 নম্বৰ কোৱেশ্যন সুধিছে মহাত্মা গান্ধীয়ে প্ৰথম কেতিয়া অসম ভ্ৰমণ কৰিছিল কিমান চনত প্ৰথম অসম ভ্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিল এতিয়া আইছো তাৰ পিছৰ 45 নম্বৰ কোৱেশ্যনলৈ 45 নম্বৰ কোৱেশ্যন সুধিছে কোন চনত অ মোৰ আপোনাৰ দেশ হক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল কোন চনত অ মোৰ আপোনাৰ দেশ গীতটোক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1927 চনত অ মোৰ আপোনাৰ দেশ গীতটিক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰা হৈছিল এতিয়া আইছো ইয়াৰ পিছৰ 46 নম্বৰ কোৱেশ্যনলৈ 46 নম্বৰ কোৱেশ্যন সুধিছে 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেচমেলত কোনজন অসমীয়া ব্যক্তিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেচমেলত কোনজন অসমীয়া ব্যক্তিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চন্দ্ৰধৰ বৰুৱাই 1930 চনত লণ্ডনত অনুষ্ঠিত ঘূৰণীয়া মেচমেলত অসমীয়া তেখেতে ব্যক্তি যিজনে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল এতিয়া আইছো ইয়াৰ পিছৰ 47 নম্বৰ কোৱেশ্যনলৈ 47 নম্বৰ কোৱেশ্যন সুধিছে অসম প্ৰাদেশিক কংগ্ৰেছ কেতিয়া গঠন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1921 চনত অসম প্ৰাদেশিক কংগ্ৰেছ গঠন কৰা হৈছিল এতিয়া আইছো 48 নম্বৰ কোৱেশ্যনলৈ 48 নম্বৰ কোৱেশ্যন সুধিছে কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল এতিয়া আইছো 49 নম্বৰ কোৱেশ্যনলৈ 49 নম্বৰ কোৱেশ্যন সুধিছে অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল অসম চুক্তিৰ ফলত কোনটো শোধনাগাৰ স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি নুমলীগড় তেল শোধনাগাৰটো অসম চুক্তিৰ ফলত স্থাপন হৈছিল এতিয়া আইছো আজিৰ 50 নম্বৰ কোৱেশ্যনলৈ 50 নম্বৰ কোৱেশ্যন সুধিছে ৰামচৰিত মানস গ্ৰন্থৰ লেখক কোন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি তুলসীদাস হৈছে ৰামচৰিত মানস গ্ৰন্থখনৰ লেখক এতিয়া আইছো ইয়াৰ পিছৰ 51 নম্বৰ কোৱেশ্যনলৈ 51 নম্বৰ কোৱেশ্যন সুধিছে তলৰ কোনখন বৰাকৰ উপনৈ নহয় সুধিছে ইয়াৰ অপচন দিছে জিৰি দিখৌ জাতিংগা সোণাই এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দিখৌ
দিখৌ বৰাকৰ উপনৈ নহয় এতিয়া আছে ইয়াৰ পিছৰ 52 নম্বৰ কোৱেশ্যনলৈ 52 নম্বৰ কোৱেশ্যন হৈছে ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 22 এপ্ৰিল 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয় এতিয়া আছে তাৰ পিছৰ 53 নম্বৰ কোৱেশ্যনলৈ 53 নম্বৰ কোৱেশ্যন সুধিছে সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয় সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি ভিটামিন ডি সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত ভিটামিন ডি উৎপন্ন হয় এতিয়া আছে আজিৰ 54 নম্বৰ কোৱেশ্যনলৈ 54 নম্বৰ কোৱেশ্যন সুধিছে শেহতীয়াকৈ কোনখন দেশত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ আয়োজন কৰা হ'ব শেহতীয়াকৈ কোনখন দেশত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আয়োজন কৰা হ'ব সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ শ্ৰীলংকাত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আয়োজন কৰা হ'ব এতিয়া আছে 55 নম্বৰ কোৱেশ্যনলৈ 55 নম্বৰ কোৱেশ্যন সুধিছে মৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 126 ফুট হৈছে মৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা আপোনালোকে আজিৰ ভিডিওটো কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিও আমি এনেদৰে মডেল কুৱেশ্যন পেপাৰ মক টেষ্ট পেপাৰ এইবোৰ আলোচনা কৰি থাকো যিসমূহ অতি ইম্পৰ্টেন্ট হয় এক্সামৰ বাবে গেট 3 আৰু গেট 4 দুইটাৰ বাবে উপযোগী হোৱাকৈ আমি কুৱেশ্যন পেপাৰসমূহ আলোচনা কৰোঁ আসামিজ মিডিয়ামৰ বাবে আমি আলোচনা কৰোঁ ইংলিছ মিডিয়ামৰ বাবে নহয় মানে দুইটাৰ বাবে কৰিবলৈ সময় বেছি লাগে এইবোৰ এডিট কৰোঁতে গতিকে আমি আসামিজ মিডিয়াম খিনিৰ বাবে সদায় মক টেষ্ট পেপাৰ লৈ আহিবলৈ চেষ্টা কৰোঁ গতিকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ভিডিওটো আপোনালোকৰ গোটসমূহক যিসমূহ গ্ৰুপ আছে এডুকেশ্যনেল সেই গ্ৰুপসমূহত ভিডিওবোৰ শ্বেয়াৰ কৰি দিব এতিয়া আছে ইয়াৰ পিছৰ 56 নম্বৰ কোৱেশ্যনলৈ 56 নম্বৰ কোৱেশ্যন সুধিছে লৰ্ড কাৰ্জনে কোন চনত কাজিৰঙাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছিল লৰ্ড কাৰ্জনে কোন চনত কাজিৰঙাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি 1907 চনত লৰ্ড কাৰ্জনে কাজিৰঙাক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰা হৈছিল এতিয়া আছে 57 নম্বৰ কোৱেশ্যনলৈ 57 নম্বৰ কোৱেশ্যন সুধিছে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম চলচ্চিত্ৰখনৰ নাম কি দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ বৃষ্টি হৈছে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰ আৰু এইখনৰ পৰিচালক আছিল দেউতি বৰুৱা আৰু এখন চলচ্চিত্ৰখন মুক্তি লাভ কৰিছিল সম্প্ৰচাৰিত হৈছিল 1974 চনত এতিয়া আছে তাৰ পিছৰ 58 নম্বৰ কোৱেশ্যনলৈ 58 নম্বৰ কোৱেশ্যন সুধিছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি শকুন্তলা হৈছে প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি আৰু সম্পূৰ্ণ ৰঙীন ছবিখন হৈছে ভাইটি এটো কনফিউজ হোৱা দেখা যায় গতিকে সকলোৱে মনত ৰাখিব আংশিক ৰঙীন ছবিখন হৈছে শকুন্তলা আৰু সম্পূৰ্ণ ৰঙীন ছবিখন হৈছে ভাইটি শকুন্তলা ছবিখনৰ মুক্তি লাভ কৰিছিল 1961 চনত আৰু এইখনৰ পৰিচালক আছিল ডক্টৰ ভূপেন হাজৰিকা এতিয়া আহিছো ইয়াৰ পিছৰ 59 নম্বৰ কোৱেশ্যনলৈ 59 নম্বৰ কোৱেশ্যন সুধিছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ চীন হৈছে পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ আপোনালোকে সকলোৱে কমেন্ট কৰিব ইয়াৰ ৰাইট এনসাৰটো চীন হয় নে ভাৰত হয় কোনটো হয় সকলোৱে কমেন্ট কৰি জনাব ইয়াৰ পিছৰ আজিৰ শেষৰ কোৱেশ্যনলৈ যাব বিচাৰিছো আজিৰ শেষৰ কোৱেশ্যনটো হৈছে ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি জনা যায় এইকেইটাই আছিল আজিৰ কোৱেশ্যন এই 60টা কোৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো যদি আপোনালোকে 60টাৰ 50টাৰ ওপৰত আছে তেন্তে আপোনালোকৰ প্ৰিপাৰেচন লেভেলটো ঠিকে আছে আৰু কৰি যাওক যদি তলত আছে আৰু অলপ বেছিকৈ কষ্ট কৰক যাতে 50ৰ ওপৰত থাকে কাৰণ ইয়াৰ বহুত কোৱেশ্যন সহজ অনা হৈছে গ্ৰেড 4ৰ বাবে গতিকে সকলোৱে ভালদৰে কোৱেশ্যনসমূহ ভালদৰে প্ৰিপাৰেচন কৰি যাওক যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সেই সকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ ভিডিওটো ইমানে ধন্যবাদ